যিখিনি সময়ত অসম চৰকাৰে প্ৰত্যেকগৰাকী মহিলাক উদ্যমী হবলৈ অনুপ্ৰেৰণা যোগাইছে, সেইখিনি সময়তে দেখিবলৈ পোৱা গৈছে যে ৰহাৰ যি নকুচি গাঁৱৰ এগৰাকী মহিলাই আচলতে স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে গো পালনৰ জৰিয়তে। মই বৰ্তমান তেওঁৰ ঘৰত উপস্থিত আছো আৰু তেওঁৰ ঘৰত থকা তেওঁৰ যি গোহালি, সেই গোহালিত উপস্থিত আছো। মই প্ৰথমে তাৰ পৰিৱেশটো দেখুৱাবলৈ ভিডিঅ' জাৰ্নেলিষ্টক আহ্বান জনাইছো যে পশুপালনে ইতিমধ্যে স্বাৱলম্বিতা অৰ্জন কৰিছে এগৰাকী মহিলাগৰাকীৰ নাম মীনা চেত্ৰী, আৰু তেওঁ নিজৰ ঘৰতে আচলতে এইদৰে গো পালনেৰে আচলতে স্বাৱলম্বিতা অৰ্জন কৰিছে। প্ৰায় 20 জনী গাই গৰু আচলতে তেওঁ যি গোহালি ভৰি পৰিছে, আৰু তাৰ পৰিৱেশ দেখুৱাইছো। আমি পোনপটীয়াকৈ প্ৰতিনিধি দৰ্শকক দেখাবলৈ চেষ্টা কৰিম যে কিদৰে আচলতে তেওঁ 2017 চনৰ পৰা তেওঁ গো পালনৰ লগত জড়িত হৈ আছে, আৰু বৰ্তমান সময়ত তেওঁ যিহেতু প্ৰায় 80 লিটাৰ দৈনিক প্ৰায় 80 লিটাৰ তেওঁ গাখীৰ উৎপাদন কৰে। এই যি তেওঁৰ ফাৰ্ম, সেই ফাৰ্মৰ পৰা আমি পৰিৱেশ দেখুৱাই গৈছো। আমি কথা পাতিবলৈ চেষ্টা কৰিম। মহিলাগৰাকী আছে, মীনা চেত্ৰী আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু এগৰাকী মহিলা আৰু তেওঁ এতিয়া মহিলাসকলক আচলতে উদ্যমী হোৱাৰ আচলতে নিদৰ্শন তেওঁ দাঙি ধৰিছে। তেওঁ গো পালনৰ জৰিয়তে তেওঁ স্বাৱলম্বিতা অৰ্জন কৰিছে, আৰু কেইদিনমান পূৰ্বে অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ পৰা তেওঁ আচলতে পুৰস্কৃতও হৈছে দুগ্ধ উৎপাদনৰ ক্ষেত্ৰত। মই পুনৰ উল্লেখ কৰিছো যে দৈনিক প্ৰায় 80 লিটাৰতকৈ অধিক দুগ্ধ উৎপাদন কৰে তেওঁৰ এই যি ফাৰ্মৰ পৰা। আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। আপুনি কিমান বছৰৰ পৰা বা কিমান চনৰ পৰা এই পশুপালনৰ লগত জড়িত? বৰ্তমান কিমান আপোনাৰ গোহালিত কিমান গাই গৰু আছে বা কিমান গাখীৰ আপুনি উৎপাদন কৰি আহিছে, প্ৰতিদিনে আমাৰ দৰ্শকসকলে জানিব বিচাৰে। নমস্কাৰ, মোৰ নাম মীনা চেত্ৰী। মই আমচি অঞ্চলৰ নকুচি গাঁৱৰ হয়। মই 17 চনৰ পৰা গোপালন কৰি আছিলো। প্ৰথমে 2 জনী আছিলে, তেতিয়া 10 লিটাৰ গাখীৰ আছিলে দিনে। এতিয়া 25 জনী গাই আছে। এতিয়া মেক্সিমাম 70 পৰা 80 লিটাৰ হয় দৈনিক গাখীৰটো। আৰু 17 চনৰ পৰা নিজাববীয়াকে কৰিছো। এই গো পালনৰ জৰিয়তে মই অসম চৰকাৰ তথা পশুপালন আৰু পশু চিকিৎসা বিভাগৰ যোৱা 26 নৱেম্বৰত মই বঁটা পাবলৈ সক্ষম হৈছো। সেইকাৰণে মই অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। লগতে গৰুৰ কাৰণে আমাৰ ইয়াত আমচৈ অঞ্চলত পশু চিকিৎসা বিভাগৰ কোনো ডাক্তৰ নাই বুলি ক'লেও ভুল নহয়। তাৰ কাৰণে অসম চৰকাৰে সেইখিনি প্ৰচেষ্টা আহে, কিন্তু আমি দূৰণিৰ পৰা মাতিবলগীয়া হয়, আৰু স্থায়ীভাৱে নাই, দূৰণিৰ পৰা মাতিবলগীয়া হয়। সেইখিনি কাৰণে আমাক এই গো পালনৰ কাৰণে অলপ অসুবিধাৰ সন্মুখীন হৈছো। আৰু তেখেতক সেইকাৰণে অসম চৰকাৰক জ্ঞাপন কৰিছো যে আহ্বান জনাইছো যে মই গো পালনৰ কাৰণে স্থায়ীভাৱে এজন চিকিৎসক দিয়া ব্যৱস্থাটো তেখেতে কৰিলে ভাল হয়। নিশ্চিতভাৱে আচলতে বৰ্তমান সময়ত দেখিবলৈ পোৱা গৈছে যে অসম চৰকাৰেও যি মহিলা উদ্যমীৰ বাবে যথেষ্ট তেওঁলোকে অনুপ্ৰেৰণা যোগাইছে বা বিভিন্ন আঁচনিও তেওঁলোকে ৰূপায়ণ কৰিছে মহিলাসকলৰ উদ্যমিতাৰ বাবে। যিহেতু আপুনি এগৰাকী স্বাৱলম্বী মহিলা, পশুপালনেৰে আপুনি স্বাৱলম্বিতা অৰ্জন কৰিছে, মহিলাসকলক আপুনি কি ক'ব আচলতে স্বাৱলম্বিতাৰ ক্ষেত্ৰত? মই মহিলাখিনিক এইখিনিয়ে ক'ব বিচাৰিছো যে আমি মহিলাখিনি ঘৰৰ কামৰ লগতে বা পতককে ল'ৰা ছোৱালীৰ লগত ওলাই যাব নোৱাৰা হয়। সেইকাৰণে ঘৰতে থাকি গো পালন হওক, গৰু ছাগলী, মাছৰুম খেতিকে হওক, ঘৰতে থাকি যিখিনি মহিলাখিনিয়ে কৰিব পাৰে, ঘৰৰ লগতে ঘৰৰ কাম খিনিও হ'ল, লগতে নিজৰ স্বাৱলম্বীও হ'ব পৰা যোৱা যায়। সেই স্বাৱলম্বীৰ কাৰণে মহিলাখিনিয়ে নিজে নিজাববীয়াকে কৰিবলৈ চেষ্টা কৰিব লাগে, তেতিয়া আগবাঢ়ি যোৱা যায়। আজি যেনেকৈ মই গো পালনৰ জৰিয়তে আজি অসম চৰকাৰৰ পৰা বঁটা প্ৰদান হবলৈ সক্ষম হলো। এই মহিলাখিনিকো আহ্বান জনাইছো যে ওলাই আহি গো পালন বা ছাগলী যিকোনো আছে নিজে ববীয়াকে কৰিবলৈ হলে মহিলাখিনিয়ে ঘৰতে থাকি তেওঁলোকে কাম কৰিব পাৰে। কৰি পিনে ল'ৰা ছোৱালীৰ লগতে নিজেও স্বাৱলম্বী হব পাৰে, নিদৰ্শন এটা। মই আহ্বান জনালো মহিলাখিনি উদ্যমিতা মহিলাখিনিক যে তেওঁলোকে ঘৰতে থাকি গো পালন, ছাগলী পালন যি কৰে, স্বাৱলম্বী হব পাৰে, সেইখিনি কৰি আগবাঢ়ি যাব পাৰে বুলি মই ভাবিছো। নিশ্চয়কৈ আচলতে 2 জনী গাই গৰুৰ পৰা আৰম্ভ কৰিছিল তেওঁ এই আচলতে পশুপালন, আৰু বৰ্তমান তেওঁ গোহালিত 20 জনীকৈ গাই গৰুৰে পৰিপূৰ্ণ। এগৰাকী স্থানীয় যুৱক আছে, আমি তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী স্বাৱলম্বী মহিলা গো পালনৰ জৰিয়তে স্বাৱলম্বিতা কৰিছে। যি সময়ত অসমৰ যুৱক যুৱতীয়ে বহিৰাজ্যত কৰ্মসংস্থাপনৰ সন্ধানত বহিৰাজ্যলৈ ঢাপলি মেলিছে, সেই সময়তে কিন্তু এইদৰে এক আচলতে স্বাৱলম্বিতা নিদৰ্শন দাঙি ধৰিছে পশুপালনৰ জৰিয়তে। কি কব? বৰ সুন্দৰ মই
মই আমাৰ মীনা চেতিয়া ধন্যবাদ জ্ঞাপন কৰিছো। তেওঁ 2017 চনৰ পৰা দুজনী গাই গৰুৰে আজি 20জনী গাই গৰুৰে তেওঁ পূৰ্ণ কৰিছে আৰু অলপ দিনৰ আগতে তেওঁ অসম চৰকাৰৰ পৰা পুৰস্কৃত হৈছে আৰু মই ধন্যবাদ জ্ঞাপন তেখেত আকৌ আগুৱাই যাওক আৰু মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো এনেদৰে আগুৱাই যাওক আৰু লগতে আমাৰ যিসকল যুৱক যুৱতী আছে বহিৰাজ্যলৈ কাম কৰিব নগৈও আমাৰ ঘৰতে এনেদৰে গৰু ছাগলী পৰা আদি কৰি অন্যান্য মীন পালন কৰিও স্বাৱলম্বী দিশত আগবাঢ়ি যাবলৈ পাৰে। ধন্যবাদ। নিশ্চয় আচলতে এয়া এক উৎকৃষ্ট নিদৰ্শন যে কৃষি কৰ্ম পশুপালনৰ জৰিয়তেও স্বাৱলম্বিতা অৰ্জন কৰিব পাৰি। বহিৰাজ্যলৈ ঢাপলি মেলিছে যি সময়ত ৰাজ্যৰ যুৱক যুৱতীয়ে, সেই সময়ত কিন্তু এগৰাকী গৃহিণী, এগৰাকী মাতৃ, এগৰাকী পত্নীয়ে আচলতে ঘৰতে দেখিবলৈ পোৱা গৈছে যে গো পালনৰ জৰিয়তে স্বাৱলম্বিতা অৰ্জন কৰিছে। 2017 চনত দুজনী গাই গৰু আৰু বৰ্তমান সময়ত তেওঁ প্ৰায় 20জনীতকৈ অধিক গাই গৰুৰে পৰিপূৰ্ণ তেওঁৰ গোহালি আৰু দৈনিক 80তকৈ অধিক আচলতে লিটাৰ তেওঁ দুগ্ধ উৎপাদন কৰে আৰু এইদৰে বহুত ক্ষেত্ৰত তেওঁ অসম চৰকাৰৰ পৰা পুৰস্কৃত হৈছে আৰু সকলোকে আচলতে